জীৱনত নিজকে জয় কৰিবলৈ গীতাৰ এইসমূহ কথা মনত ৰাখক। শ্ৰীকৃষ্ণই কোৱা এইসমূহ কথাই জীৱনত জয় হোৱাৰ পথত সহায় কৰিব আপোনাক। ভাগৱত গীতা হৈছে এনে এক জীৱন যাপন যিয়ে চিন্তা আৰু জীৱন যাপনৰ ধৰণ সলনি কৰে। ইয়াত সেই জ্ঞান সন্নিৱিষ্ট কৰা হৈছে যে ব্যক্তিক কঠিন সময়ত স্থিৰ হৈ থাকিবলৈ শক্তি প্ৰদান কৰে। গীতাত উল্লেখ কৰা অনুসৰি আমি আমাৰ কাম কৰি যাব লাগে আৰু ফলাফলৰ চিন্তা কৰিব নালাগে। এইটোৱে হৈছে শান্তি আৰু প্ৰকৃত সুখৰ পথ। আমি প্ৰায় মোহ আৰু ভ্ৰমত আবদ্ধ হৈ নিজকে হেৰুৱাই পেলাওঁ, কিন্তু গীতাই আমাক আত্মাক চিনাক্ত কৰাত সহায় কৰে। আজিৰ সময়ত যেতিয়া সম্পৰ্কবোৰ দুৰ্বল হৈ আহিছে আৰু জীৱনত মানসিক চাপ বাঢ়িছে, তেতিয়া গীতাৰ শিক্ষাই আমাক শক্তিশালী কৰাৰ কাম কৰে। ই আমাক সঠিক দিশ দেখুৱাই নহয়, ভিতৰৰ পৰা শক্তিশালী কৰি প্ৰতিটো পৰিস্থিতিত ভাৰসাম্য বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰে। আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক জনাম গীতাত উল্লেখ কৰা এইসমূহ কথাৰ বিষয়ে, যিয়ে জীৱনত জয় হোৱাত সহায় কৰে। এই আৱেগ দুটাই মানুহক দুৰ্বল কৰি তোলে। শ্ৰীকৃষ্ণই কৈছে যে প্ৰকৃত সুখ লাভ কৰিবলৈ ক্ৰোধ আৰু অহংকাৰ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়, কাৰণ এই আৱেগ দুটাই মানুহক ভিতৰৰ পৰা দুৰ্বল কৰি তোলে। শ্ৰীকৃষ্ণই গীতাত কৈছে যে অন্যায় দেখাৰ পিছতো মনে মনে থকা ব্যক্তিজনৰ প্ৰতিভাৰ কোনো মূল্য নাই। জীৱনত ভাৰসাম্য ৰক্ষা কৰা, সত্যৰ পক্ষত থিয় দিয়া আৰু শান্ত হৈ সঠিক কথা কোৱাত প্ৰকৃত জ্ঞান নিহিত হৈ আছে। সঠিক দিশত কাম কৰাটো প্ৰয়োজনীয়। শ্ৰীকৃষ্ণই গীতাত কৈছে যে যদি কোনো ব্যক্তিয়ে নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু লক্ষ্যৰ প্ৰতি নিষ্ঠাবান হৈ থাকে, তেন্তে তেওঁ যিকোনো গন্তব্যস্থানত উপনীত হ'ব পাৰে। সফলতাৰ বাবে আত্মবিশ্বাসৰ লগতে সঠিক দিশত নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলোৱাটো অতি প্ৰয়োজনীয়। যেতিয়া মনত সংকল্প শক্তিশালী হয় আৰু খোজবোৰ নিৰ্দিষ্ট দিশত থাকে, তেতিয়া কোনো অসুবিধাই পথ বন্ধ কৰিব নোৱাৰে। বিশ্বাস, ধৈৰ্য আৰু কৰ্মই সফলতাৰ প্ৰকৃত চাবিকাঠি বুলি কোৱা হয়। সফল হোৱাৰ শক্তি ইয়াৰ পৰাই আহে। গীতা উপদেশৰ মতে প্ৰকৃত প্ৰেৰণা আমাৰ নিজৰ চিন্তাৰ পৰা আহে। আমাৰ জীৱনটো আমি ভবাৰ দৰে হৈ পৰে। সেইবাবে এজন ব্যক্তিয়ে সদায় ইতিবাচক আৰু ডাঙৰ চিন্তা কৰা উচিত। শ্ৰীকৃষ্ণই কৈছে যে নিজৰ ওপৰত জয়লাভ কৰাটোৱেই আটাইতকৈ ডাঙৰ জয়। কেৱল আত্মপ্ৰেৰণাহে আমাক আত্মবিশ্বাস দিয়ে, যিয়ে আমাক প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ শক্তিও প্ৰদান কৰে। News Desk, Rising Northeast.